সদৌ অসম আন্তঃ জিলা ভিত্তিক সাব জুনিয়ৰ বাস্কেটবল চেম্পিয়নশ্বিপ 2024 খেলখন আজি গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত শুভ উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত সন্মানিত অতিথি হিচাপে থাকে অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ দপ্তৰৰ মন্ত্ৰী নন্দিতা গাৰ্লুচা আৰু উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল ক্ৰমে অসম বাস্কেটবল সন্থাৰ সভাপতি পল্লৱ লোচন দাস, কাৰ্যকৰী সভাপতি কামিনী শৰ্মা, সম্পাদক সাজিদ ৰহমান, গুৱাহাটী মহানগৰ কাউন্সিলৰ বিনীতা দত্ত চৌধুৰী, প্ৰাক্তন বিধায়ক যাদৱ ডেকা, PK চক্ৰৱৰ্তী, জগমোহন শনি, অৰূপজ্যোতি চৌধুৰীকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তিৰ লগতে খেলুৱৈ আৰু অভিভাৱকসকল উপস্থিত থাকে। তিনিদিনীয়া এই টুৰ্ণামেণ্ট খেলখনৰ পৰাই উৎকৃষ্টমানৰ খেলুৱৈসকলক বাছনি কৰি প্ৰস্তাৱিত অসমৰ বাস্কেটবল দলটো গঠন কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। গুৱাহাটীৰ পৰা দিগন্ত কলিতাৰ ৰিপৰ্ট, NDS নিউজ। যাদৱ ডেকা ডাঙৰীয়া, সন্মানীয় PK চক্ৰৱৰ্তী ডাঙৰীয়া, বিনীতা দত্ত চৌধুৰী বাইদেউ, আমাৰ মাজত উপস্থিত থকা সন্মানীয় জগমোহন শনি ডাঙৰীয়া, আৰু আপোনালোকে জানে যে বাস্কেটবলক অসমত আগবঢ়াই লৈ যাবলৈ আপোনালোকে বহুত চেষ্টা কৰিছে। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসমৰ মাননীয় ক্ৰীড়ামন্ত্ৰী আজি অসমত নতুন খেলৰ এটা পৰিৱেশ নিৰ্মাণ কৰিবলৈ বহুত চেষ্টা কৰিছে। মই খেলুৱৈসকল আৰু খেলুৱৈ অভিভাৱকসকলক মই এইটো জনাব বিচাৰোঁ যে আজিৰ দিনত যি পৰিৱেশ আজি নিৰ্মাণ হৈছে, ই ভৱিষ্যত অসমৰ বাবে এক নতুন পৰিৱেশ আগবঢ়াই লৈ যোৱাত আমাৰ বাবে সুবিধা হ'ব। আজিৰ এই টুৰ্ণামেণ্ট হৈছে, এই 3 দিন টুৰ্ণামেণ্টত আমি আপোনালোকক 14 বছৰৰ তলৰ যিসকল আমাৰ খেলুৱৈ আছে, আপোনালোক সকলোৱে ইয়াত আহি ইয়াত প্ৰতিযোগী হিচাপে ইয়াত অংশগ্ৰহণ কৰিছে। আপোনালোকলৈ অনুৰোধ যে খুব ভালকৈ খেলিবলৈ চেষ্টা কৰক, কাৰণ আপোনালোকৰ মাজৰ পৰাই আমি সিলেকশ্যন কৰিম আৰু আমি অসমৰ এটা টিম গঠন কৰিম। আমি অসম বাস্কেটবল সন্থাৰ মাধ্যমেৰে আমি 14 বছৰ অনুৰ্ধৰ আমি আমাৰ গাৰ্লছ আৰু বয়জৰ আমাৰ প্ৰতিযোগিতা ইয়াত আমি আয়োজন কৰিছোঁ। আমাৰ লক্ষ্য হৈছে যে খেলুৱৈসকলক আমি উলিয়াই অনা আৰু তেওঁলোকক সুযোগ প্ৰদান কৰা। আজি যি প্ৰতিযোগিতা ইয়াত আমি আয়োজন কৰিছোঁ, এই প্ৰতিযোগিতাৰ মাধ্যমেৰে আমি অসমৰ বাবে এটা টিম গঠন কৰিম আৰু সেই টিমে অসমক প্ৰতিনিধিত্ব কৰিব ৰাষ্ট্ৰীয় পৰ্যায়ত। আৰু 15 ডিচেম্বৰৰ পৰা যি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতা আয়োজন কৰা হৈছে, সেই প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিব। সেইকাৰণে খেলুৱৈসকলক আমি ইয়াত বাছনি কৰা হ'ব। ঠিক তেনেধৰণে আমি ভৱিষ্যতে যাতে তেওঁলোকে স্কলাৰশ্বিপ অসম চৰকাৰৰ পৰা পাব পাৰে, সেই স্কলাৰশ্বিপৰো সুবিধা অসম চৰকাৰে আমাক দিছে। সেই স্কলাৰশ্বিপ পাবৰ কাৰণেও এই প্ৰতিযোগিতাৰ মাধ্যমেৰে খেলুৱৈসকলৰ সুবিধা হ'ব। সেয়াও আমি লক্ষ্য ৰাখি পেলাই এই প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। সকলোৱে সহযোগিতা কৰিছে। অসম চৰকাৰৰ মাননীয় মন্ত্ৰীয়ে নিজে উপস্থিত থাকি আমাৰ এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰিলে আৰু অসমৰ প্ৰতিটো জিলাৰ পৰাই আমাৰ ইয়াত খেলুৱৈসকল আহিছে। ই আমাৰ বাবে অতি আনন্দৰ কথা যে বাস্কেটবলে প্ৰাণ পাই উঠিছে অসমত। মাননীয় মুখ্যমন্ত্ৰীয়ে যি ধৰণে খেলৰ এটা পৰিৱেশ নিৰ্মাণ কৰিছে, ইয়াৰ সুযোগ সুবিধা আজি বাস্কেটবলৰ খেলুৱৈসকলে পাবলৈ সক্ষম হৈছে। আমি যথেষ্ট আনন্দিত, গৌৰৱান্বিত। আৰু ৰিণিকী ভূঞা শৰ্মা বাইদেৱে সকলো প্ৰকাৰৰ আমাক সহায় সহযোগিতা আগবঢ়াইছে যাতে আমি খেলুৱৈসকলক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা উলিয়াই আনিব পাৰোঁ আৰু বাস্কেটবলক যাতে আগবঢ়াই লৈ যাব পাৰোঁ। এইকাৰণে ভৱিষ্যতেও তেখেতৰ সহায় সহযোগিতা আমাৰ তাত থাকিব আৰু তেখেতে প্ৰত্যক্ষভাৱে আমাৰ লগত জড়িত হৈ আছে আৰু বিভিন্ন সময়ত দিহা পৰামৰ্শ দি বাস্কেটবল সন্থা আৰু বাস্কেটবল খেলুৱৈসকলক আগবঢ়াই লৈছে। তাৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছোঁ।
Nice to see you from here. The very young children, you have come to participate or आपका career in basketball. From the girls' side also, I've seen she's very junior. I really appreciate you that you have taken your own decision and then tried to play and represent your district and have come here. So also to the rest of the participants who have tried your level best to be in here. I would like to appreciate the Basketball Association for conducting not only this time, they have even conducted in Nagaon also in the same year, and this is how the trend of basketball will more shine in the state of Assam. Later on, as they have said today, that you all will be playing from today, that you will be playing for the rest of the 3 days. I expect that the best and the best will be chosen out, and then you will be known as a Team Assam. Today you are coming from your own district. At the back of your district, your name of the district will be there along with your name. But it is a proud moment for the state of Assam that amongst you only will be taken as a representation who will be moving forward for a sub-junior. So my best wishes to you all the young chaps for the basketball players. Assam is a very dynamic way of moving towards taking sports in a different level. Having said that, basketball was not in the Khel Maharan, but now that even though in Khel Maharan, the sports that is going on all throughout the state of Assam, we can do see that basketball is from an association is also having it in the same time. So what I meant to say is that if discipline नहीं था, तभी भी देखा जाए तो आप लोगों same state में same समय पे आप लोग खेल सकता है. All the best, show your talent. Your talent has to be taken up from here, and I wish you all the best. Open from here. Thank you so much. Basketball is an emerging game for the state of Assam. I had seen that many districts had come to participate, both in terms of male and a female. So these are usually from sub-junior. And the reason behind this sub-junior is that we will be able to take a very good team that can go later part in the national level. Thank you. আজি আমাৰ ইয়াত বয়জৰ আপোনাৰ 12টা আৰু গাৰ্লছৰ আপোনাৰ 7টা ডিস্ট্ৰিক্টে টিমে জয়েন কৰিছে বিভিন্ন ডিস্ট্ৰিক্টৰ লৈ আৰু আমি যেটো এটো অল আসাম ইন্টাৰ ডিস্ট্ৰিক্ট সাব জুনিয়ৰ বাস্কেটবল চেম্পিয়নশিপটো পাতি আছো এই চেম্পিয়নশিপটো আমাৰ পাতাৰ পিছত ইয়াৰ পৰা আমি যিখিনি ষ্টুডেন্ট মানে প্লেয়াৰ্স আমি সিলেক্ট কৰি এওঁলোকৰ নেক্সট যেটো হায়দৰাবাদত আমাৰ আহিব লগা যেটো সাব জুনিয়ৰ অল ইন্ডিয়া মিট আছে তালৈকে আমি পঠোৱাৰ কাৰণে চেষ্টা কৰি আছো আৰু ইয়াতে আমাৰ যেটো মেইন চিফ কোচ ভৱজ্যোতি ভট্টাচাৰ্যী আছে তেওঁ খুব কষ্টকে লাগি আছে এইটোত লাগি তেওঁ নিজে টেকনিক্যালি খুব সাউন্ড এনালাইজ কৰিছে তেওঁৰ জৰিয়তে আমি আশা কৰিছো যে আমাৰ ভাল টিম এটা অসম চৰকাৰটো সহযোগিতা কৰি আছে আমাৰ যিকোনো তেওঁলোকে এইবাৰ তেওঁলোকে যদি চেম্পিয়ন টিমত তেওঁলোকে স্কলাৰশ্বিপ দিব তেনেকে তো স্কলাৰশ্বিপৰ আশাতে তেওঁলোকে সবে তেনেকে স্কিম আছে স্কিমত দিয়া যায় তেওঁলোকে ডিসেম্বৰ মাহত আমি এইটো সিনিয়ৰ ইন্টাৰ ডিস্ট্ৰিক্ট সিনিয়ৰ কৰিম তাতে তেওঁলোক আকৌ নেশনেল টিম যাব তাৰ পৰা তে আমাৰ এনে কন্টিনিউ এইটো মাহত ডিসেম্বৰ মাহত আমাৰ ইউথ নেশনেল আৰু সাব জুনিয়ৰ আমাৰ আছে Time left 1 minute 30 seconds.